নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই কক্ষাৰ ক্লাছলৈ মই পল্লৱী তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ কয়লা আৰু পেট্ৰলিয়াম আজি কয়লা আৰু পেট্ৰলিয়ামৰ আমি আলোচনা কৰিম পেট্ৰলিয়াম আলোচনা কৰাৰ আগতে চোৱাচোন আমাৰ ইয়াতে কিছুমান গাড়ীৰ ছবি দিয়া আছে বাছৰ ট্ৰেক্টৰ স্কুটি আৰু বাইক তোমালোকে ক'ব পাৰিবানে এই যে বাহনবোৰ দিয়া আছে এই বাহনবোৰ কিহেৰে চালিত হয় বা এই বাহনবোৰত আমি কি ইন্ধন ব্যৱহাৰ কৰো নিশ্চয় তোমালোকে জানিবা আমি সকলোৱে জানো যে বাছ বা ডাঙৰ ডাঙৰ গাড়ী যেনেকৈ ট্ৰেক্টৰ এইবোৰত কি দিয়া হয় ডিজেল ব্যৱহাৰ কৰা হয় আৰু স্কুটি বাইক এনেকুৱাবোৰত কি ব্যৱহাৰ কৰা হয় মটৰচাইকেলবোৰত পেট্ৰল ব্যৱহাৰ কৰা হয় এটা এই ডিজেল আৰু পেট্ৰলবোৰ বাৰু ক'ৰ পৰা আহে তোমালোকে কেতিয়াবা ভাবি চাইছানে আহা আমি আজি আলোচনা কৰো পেট্ৰলিয়ামত পেট্ৰল আৰু ডিজেল পেট্ৰলিয়াম নামৰ এবিধ প্ৰাকৃতিক সম্পদৰ পৰা আহৰণ কৰা হয় অৰ্থাৎ আমি ব্যৱহাৰ যে কৰো গাড়ীবোৰত হয় পেট্ৰল নাইবা ডিজেল তোমালোকে পেট্ৰল পাম্পত গলেও এনেকুৱা ধৰণে দেখা পোৱা নহয় জানো পেট্ৰল আৰু ডিজেল লিখা থকা এনেকুৱা ধৰণৰ কিছুমান পইণ্ট থাকে আৰু আমাক যদি পেট্ৰল দৰকাৰ হলে আমি পেট্ৰলৰ পইণ্টটোলৈকে যাওঁ আৰু যদি ডিজেল দৰকাৰ হয় তেনেহলে আমি ডিজেলৰ পইণ্টটোলৈকে যাওঁ আৰু আমি কি কৰো ডিজেল বা পেট্ৰল আমি গাড়ীখনত ভৰাই লওঁ নহয় জানো গতিকে এই পেট্ৰল আৰু ডিজেল এইবোৰ কিন্তু পেট্ৰলিয়াম নামৰ এবিধ কি হয় প্ৰাকৃতিক সম্পদ এই প্ৰাকৃতিক সম্পদৰ পৰা আহৰণ কৰা হয় পেট্ৰলিয়ামবোৰ কেনেকৈ সৃষ্টি হৈছিল এতিয়া এই পেট্ৰলিয়ামটো আমি ক'ৰ পৰা পাওঁ আমি অকমান চাওঁ আহা সমুদ্ৰত বাস কৰা জীৱসমূহৰ পৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল এই জীৱসমূহৰ মৃত্যু হোৱাত সিহঁতৰ দেহাৱশেষবোৰ কি হৈছিল সমুদ্ৰ তলিত বছৰ বছৰ ধৰি সঞ্চিত হৈ আছিল আৰু তাৰ ওপৰতে বালি পৰিছিল বোকা পৰিছিল আৰু তৰপে ঢাক খাই এইবোৰ পুত গৈছিল আৰু কালক্ৰমত বহুত নিযুত বছৰ ধৰি এনেধৰণে থকাৰ পিছত অক্সিজেনহীন পৰিৱেশ তাতে অক্সিজেনো নাছিল অক্সিজেনহীন পৰিৱেশত প্ৰচুৰ তাপ আৰু অত্যাধিক চাপৰ প্ৰভাৱত মৃত জীৱসমূহ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছলৈ পৰিণত হৈছিল ৰূপান্তৰিত হৈছিল ঠিক আমি কি যেনেদৰে পঢ়িছিলো কয়লাৰ বিষয়ে নহয় জানো ইয়াতো একে ধৰণে হৈছিল পেট্ৰলিয়ামৰ সৃষ্টি কিন্তু ইয়াতে ক'ৰ পৰা হৈছিল সমুদ্ৰত বাস কৰা জীৱসমূহৰ পৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল আৰু এই জীৱবোৰ যেতিয়া মৃত্যু হৈছিল সেই মৃত দেহাৱশেষবোৰ কি হৈছিল সমুদ্ৰৰ তলিত জমা হৈ গৈছিল সমুদ্ৰৰ তলিত জমা হৈ সঞ্চিত হৈ গৈছিল আৰু নিযুত বছৰ ধৰি প্ৰচণ্ড তাপ চাপ আৰু তাতে এটা অক্সিজেনবিহীন পৰিৱেশত কি হৈছিল অত্যাধিক চাপত এই জীৱসমূহ কি হৈছিল পেট্ৰলিয়াম বা প্ৰাকৃতিক গেছলৈকে পৰিৱৰ্তন হৈছিল আগবাঢ়িছো মনত ৰাখিবা পৃথিৱীৰ প্ৰথম তেল খাতটো ক'ত আছিল 1859 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়াত খন্দা হৈছিল আৰু 8 বছৰ পিছত অৰ্থাৎ 1867 চনত অসমৰ মাকুমত তেলৰ খাত আৱিষ্কাৰ হৈছিল এইটো এটা ইম্পৰ্টেন্ট কথা ভাৰতবৰ্ষত তেল পোৱা ঠাইসমূহৰ ভিতৰত অসম গুজৰাট মুম্বাই গোদাবৰী আৰু কৃষ্ণা নদীৰ অৱবাহিকা এইবোৰত আমি কি পাওঁ তেল পাওঁ প্ৰচুৰ পৰিমাণে আৰু আমি সকলোৱে জানো আৰু আমি গৌৰৱ অনুভৱ কৰো যে আমাৰ অসমখন তেলৰ বাবে বিখ্যাত নহয় জানো আগবাঢ়িছো পেট্ৰলিয়ামৰ শোধন এতিয়া এই যে পেট্ৰলিয়াম যে আমি উৎপত্তি হয় বুলি ক'লো পেট্ৰলিয়ামটো কি আৰু পেট্ৰলিয়ামটোৰ পৰা কি কেনেকৈ পাওঁ আমি পেট্ৰলিয়াম এবিধ গাঢ় বৰণৰ তৈলাক্ত পদাৰ্থ আৰু ই কি হয় বেয়া গন্ধযুক্ত ইয়াৰ গোন্ধটো কিন্তু ভাল নহয় আৰু এটো এটা গাঢ় হয় আৰু এটা তৈলাক্ত পদাৰ্থ হয় কাৰখানাবোৰত কি কৰা হয় পেট্ৰলিয়ামবোৰ শোধন কৰা হয় আৰু এই পেট্ৰলিয়ামবোৰ শোধন কৰাৰ পিছত পেট্ৰলিয়ামৰ উপাদানৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াটোকে শোধন বুলি কোৱা হয় আৰু পেট্ৰলিয়াম শোধন কৰাৰ পিছত ইয়াৰ উপাদানবোৰ আমি পাওঁ এটাকে উপাদানবোৰ পাওঁ উপাদানবোৰ কেনেকুৱা তৰলীকৃত পেট্ৰলিয়াম গেছ যেটো এলপিজি লিকুইডিফাইড পেট্ৰলিয়াম গেছ এটো আমি কি কৰো আমাৰ ৰান্ধিবলৈ ব্যৱহাৰ কৰো ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰো নহয় জানো পেট্ৰল কেৰাচিন ডিজেল পিছিলক তেল লুব্ৰিকেটিং আৰু পেৰাফিন মম আৰু বিটুমেন এইবোৰ হল আমি পেট্ৰলিয়ামৰ পৰা আহৰণ কৰা সামগ্ৰী আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো আগবাঢ়িছো পিছতলে
এতিয়া আহিলো আমি প্ৰাকৃতিক গেছ আমি কৈছিলো যে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ উৎপত্তি হয় প্ৰাকৃতিক গেছ এবিধ বৰ গুৰুত্বপূৰ্ণ ইন্ধন ইয়াক নলীৰ মাজেৰে সহজে পৰিবহন কৰিব পাৰি প্ৰাকৃতিক গেছক উচ্চ চাপৰ অধীনত সংকুচিত প্ৰাকৃতিক গেছ হিচাপে ব্যৱহাৰ কৰা হয় কম্প্ৰেছড নেচাৰেল গেছ CNG ইয়াক CNG বুলিও কোৱা হয় সংকুচিত প্ৰাকৃতিক গ্যাস অৰ্থাৎ কি কৰিব পাৰি প্ৰাকৃতিক গেছত উচ্চ চাপ প্ৰয়োগ কৰি পেলাই সংকুচিত প্ৰাকৃতিক গ্যাস হিচাপে ব্যৱহাৰ কৰা হয় প্ৰাকৃতিক গেছৰ CNG আমাৰ সুবিধাটো চোৱা কম বায়ু প্ৰদূষণ হোৱা বাবে ইয়াক যান-বাহন পৰিবহণত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় তোমালোকে মন কৰিবা আজিকালি বহু সংখ্যক গাড়ী আমাৰ অসমতো আহিছে CNG দ্বাৰা চালিত হয় তাতে আমাৰ পেট্ৰল ডিজেলৰ দৰে ইন্ধনবোৰ ব্যৱহাৰ নকৰে CNG ব্যৱহাৰ কৰা হয় কিয় কৰা হয় কোৱা ইয়াতে লিখা আছে সো কম বায়ু প্ৰদূষণ হয় ইয়াতে কম বায়ু প্ৰদূষণ হয় কাৰণে আমাৰ এটো কৰিবলৈ সুবিধা হয় ইয়াৰ আন এটা সুবিধা হ'ল ঘৰ আৰু কাৰখানাত ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ পোনপটীয়াকৈ নলীৰে যোগান ধৰিব পাৰি যেনেকৈ আমাৰ পানীৰ পাইপবোৰ আহে ঘৰে ঘৰে তোমালোকে সকলোৱে দেখিছা নহয় জানো ঠিক তেনে ধৰণে এই পেট্ৰলিয়াম যেটো আমাৰ CNG টো গ্যাস আছে কম্প্ৰেছড নেচাৰেল গ্যাস এইটো কি কৰিব পাৰি পানীৰ পাইপৰ নিচিনাকে পাইপৰ ব্যৱস্থা আছে আৰু CNG ব্যৱহাৰ কৰি আমি ৰন্ধন কাৰ্যত আৰু কাৰখানাবোৰতো ব্যৱহাৰ কৰিব পাৰো তাৰ পিছত কেতবোৰ ৰাসায়নিক দ্ৰব্য সাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো কেঁচা সামগ্ৰী হিচাপে এই প্ৰাকৃতিক গ্যাস ব্যৱহাৰ কৰা হয় অসমৰ তৈল ক্ষেত্ৰখনত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক গ্যাস পোৱা যায় নামৰূপৰ খাৰ কাৰখানা আৰু তাপ বিদ্যুৎ প্ৰকল্প তথা অন্য কিছু ঠাইৰ শক্তি প্ৰকল্পত যিবিলাক আমাৰ পাৱাৰ প্ৰজেক্ট চলে বুলি কওঁ আমি এই প্ৰাকৃতিক গ্যাসটো কি হয় কেঁচা মাল হিচাপেও ব্যৱহাৰ কৰা হয় অসমৰ ক'ত ব্যৱহাৰ কৰা হয় অসমৰ নামৰূপৰ খাৰ কাৰখানাত তাপ বিদ্যুৎ প্ৰকল্প আৰু কিছুমান ঠাইত যিবিলাক শক্তি প্ৰকল্প আছে এই গুটেইখিনিতে কি ব্যৱহাৰ কৰা হয় এই কেঁচা মাল হিচাপে ব্যৱহাৰ কৰা হয় এই প্ৰাকৃতিক গ্যাসসমূহক তাৰ পিছত আহিলে কিছুমান প্ৰাকৃতিক সম্পদ সীমিত এইটো কিন্তু অকমান তোমালোকে মন কৰিবলগীয়া কথা যে আমি জানো যে জীৱাশ্ম ইন্ধন যিবিলাক আমাৰ কয়লা পেট্ৰলিয়াম এইবোৰ জীৱাশ্ম ইন্ধন অৰ্থাৎ আমি জীৱৰ পৰাই আমি পাইছো নহয় জানো আৰু আমাৰ প্ৰাকৃতিক গ্যাস এইবোৰ কি হয় একোটা জীৱাশ্ম ইন্ধন আৰু এইবোৰ ইন্ধন সৃষ্টি হ'বলৈ আমি যেতিয়া কয়লা কিদৰে সৃষ্টি হয় পেট্ৰলিয়াম কিদৰে সৃষ্টি হয় আমি যেতিয়া পঢ়িছিলো আমি পাইছিলো যে কেইবা নিযুত বছৰৰ পিছত বছৰ হাজাৰ নিযুত বছৰ এনেকে পুট খাই থাকি আৰু প্ৰচণ্ড তাপ আৰু চাপৰ ফলত মানে আমাৰ এই জীৱাশ্মবোৰ কি হৈছিল কয়লা বা পেট্ৰলিয়ামলৈ পৰিণত হৈছিল নহয় জানো অৰ্থাৎ এইখিনি আজি যিবিলাক আমি এই ব্যৱহাৰ কৰি আছো কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গ্যাস এইবোৰ পাবলৈ কিন্তু আমি কেইবা নিযুত বছৰ ৰব লগা হৈছিল নহয় নে আৰু এতিয়া যিমানখিনি আমাৰ মাজত আছে আমাৰ পৃথিৱীখনত আছে আমাৰ সম্পদ হিচাপে প্ৰাকৃতিক গ্যাস কয়লা পেট্ৰলিয়াম এইবোৰ আছে এইবোৰ কিন্তু আমি বহুত দীঘলীয়া সময় কাৰণে ব্যৱহাৰ কৰি থাকিব নোৱাৰিম এইবোৰ কি হয় নিশেষীয় আৰু এইবিলাক কি হ'ব মাত্ৰ কেইশমান বছৰৰ কাৰণেহে আমাৰ মাজত থাকিব গতিকে এটা কথা কোৱাচোন আমি যদি বেছিকৈ ব্যৱহাৰ কৰো আমাৰ এই সম্পদবোৰ সোনকালে শেষ হৈ নাযাব জানো আৰু যদি আমি বচাই প্ৰয়োজনতহে ব্যৱহাৰ কৰো লাহে ব্যৱহাৰ কৰো কমাই ব্যৱহাৰ কৰো তেনেহলে সেই সম্পদবোৰৰ সুবিধাবোৰ আমি কি কৰিব পাৰিম দীৰ্ঘ দিনলৈ ল'ব পাৰিম অন্যথা আমি যিমানে বেছিকৈ আৰু বেয়াকৈ ব্যৱহাৰ কৰিম হিসাব নোহোৱাকৈ খৰচ কৰিম মানে আমাৰ কি হ'ব এই সম্পদবোৰ আমাৰ পৰা কমি আহিব আৰু আমাৰ উত্তৰ পুৰুষে ইয়াৰ সুবিধাবোৰ ল'ব নোৱাৰিব গতিকে যেহেতু এইবোৰ নিশেষীয় সম্পদ গতিকে এয়া আমাৰ সকলোৰে দায়িত্ব হ'ব লাগে যে আমি সম্পদবোৰ অযথাকৈ খৰচ নকৰি প্ৰয়োজনতহে খৰচ কৰোঁ আৰু তাৰ কাৰণে আমি সকলোৱে সতৰ্ক হ'ব লাগিব নহয় জানো যেনেকৈ আমি যদি কেৰাচিন তেল ব্যৱহাৰ কৰিছো আমি যদি লাগে যিমান পৰিমাণৰ লাগে আমি হিমানখিনিহে ব্যৱহাৰ কৰিম গাড়ীখন চলাওঁতে ডিজেল বা পেট্ৰল যদি ব্যৱহাৰ কৰিছো আমি অযথাকৈ বেছি সময় গাড়ীখন ষ্টাৰ্ট দি নথম গাড়ীখন ঠিকে আছে নে নাই গাড়ীখনৰ কণ্ডিশ্যনটো আমি চাই লম সময়ে আমাৰ স্কুটাৰ বাইক বা ডাঙৰ গাড়ীবোৰ যদি আছে তেনেহ'লে সেইবোৰ আমি পৰীক্ষা কৰাম কাৰণ গাড়ীখন যদি বেয়া হয় ডিজেল বা পেট্ৰল কি হ'ব বেছিকৈ খাব গতিকে সময়ে আমি ইঞ্জিনৰ পৰীক্ষা কৰিম
নহয় জানো এনেকুৱা ধৰণৰ সৰু সৰু কামবোৰ যদি আমি কৰি যাওঁ তেনেহলে কি হ'ব আমাৰ অকমান সৰু কন্ট্ৰিবিউশনে আমাৰ অলপ অৱদানে কি কৰিব আমি যদি প্ৰত্যেকই চিন্তা কৰো এই অকমানকে আমি এই প্ৰাকৃতিক সম্পদবোৰ আৰু কিছু বছৰলৈকে আমি বচাই ৰাখিব পাৰিম আৰু এইটো আমাৰ প্ৰত্যেকৰে মৌলিক দায়িত্ব হোৱা উচিত আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা প্ৰিয় ছাত্ৰ ছাত্ৰীসকল কয়লা আৰু পেট্ৰলিয়াম পাঠটোৰ ইমানখিনিয়ে আছিলে মই আশা কৰিম যে আমাৰ পাঠটো যিমানখিনি আজিলৈকে বুজালো তোমালোকে সুন্দৰকৈ বুজি পাইছা এতিয়া আহিছো আমি মূল্যায়নলৈ মূল্যায়নত চোৱা প্ৰথম কোৱেশ্চনটো কি আছে তলৰ কোনবিধ পদাৰ্থ পেট্ৰলিয়ামৰ উপাদান নহয় ক'ব পাৰিবানে ইয়াতে দিয়া আছে কয়লা পেট্ৰল মম ডিজেল আমি ইতিমধ্যে পঢ়ি আহিলো যে ডিজেল মম আৰু পেট্ৰল ডিজেল মম এইবোৰ সব কি হয় পেট্ৰলিয়ামৰ উপাদান কিন্তু কয়লাটো পেট্ৰলিয়ামৰ উপাদান নহয় গতিকে উত্তৰটো কি হ'ব আমাৰ কয়লা নহয় জানো দ্বিতীয় প্ৰশ্নটোলৈ গৈছো প্ৰাকৃতিক গেছক উচ্চ চাপৰ অধীনত হিচাপে ৰখা হয় প্ৰাকৃতিক গেছক উচ্চ চাপ প্ৰয়োগ কৰি পেলাই আমি কি ধৰণে ৰাখিব পাৰো আমি অকমান আগতে আলোচনা কৰিছিলো সংকুচিত প্ৰাকৃতিক গ্যাস অৰ্থাৎ CNG compressed natural gas গতিকে আমি কি লিখিম সংকুচিত প্ৰাকৃতিক গ্যাস সংকুচিত প্ৰাকৃতিক গ্যাস আৰু ইয়াক আমি কি বুলি কওঁ CNG হিচাপে আমি ৰাখিব পাৰো নহয় জানো তৃতীয়টো প্ৰশ্নলৈ গৈছো কেতবোৰ ৰাসায়নিক দ্ৰব্য সাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কেঁচা সামগ্ৰী হিচাপে প্ৰাকৃতিক গ্যাস ব্যৱহাৰ কৰা হয় আমি ইতিমধ্যে আলোচনা কৰিলোৱে যে আমাৰ নামৰূপত থকা সাৰ কাৰখানা তাৰপিছত তাপবিদ্যুৎ প্ৰকল্প বা অন্য সাৰ প্ৰস্তুত কৰা বা ৰাসায়নিক দ্ৰব্য প্ৰস্তুত কৰিবৰ কাৰণে প্ৰাকৃতিক গ্যাসক কি হয় কেঁচা সামগ্ৰী হিচাপেও ব্যৱহাৰ কৰা হয় গতিকে এই উত্তৰটো কি হ'ব শুদ্ধ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল কয়লা আৰু পেট্ৰলিয়াম পাঠটো আজি আমাৰ ইমানখিনিয়ে আছিলে আজিৰ পাঠটোত আমি যিমানখিনি কথা আলোচনা কৰিলো মই আশা কৰিম তোমালোক সকলোৱে বুজি পাইছা তথাপিও মই অনুৰোধ কৰিম যে কয়লা আৰু পেট্ৰলিয়াম পাঠটো তোমালোকে প্ৰথমৰ পৰা শেষৰলৈকে সুন্দৰকৈ পঢ়িবা আৰু দৰকাৰী কথাবোৰ টুকি ল'বা আমি আহি আছো আৰু এটা ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ